এইবাৰ জুবিন গাৰ্গৰ জীৱনক লৈ নিৰ্মাণ হ'ব অসমীয়া চলচ্চিত্ৰ। মুনীন বৰুৱা জীৱনভিত্তিক অসমীয়া চলচ্চিত্ৰ ভাইমন্দাৰ ব্যাপক সফলতাৰ পাছত উৎসাহিত হৈ পৰিছে চলচ্চিত্ৰখনৰ লগত জড়িত সকলো কলা-কুশলী। অসমীয়া দৰ্শকে চলচ্চিত্ৰখন আদৰি লোৱাৰ বাবে অধিক উৎসাহিত হৈ পৰিছে প্ৰযোজক শ্যামন্ত গৌতম আৰু পৰিচালক শশাংকৰ সমীৰ। জুবিন গাৰ্গে অনুমতি দিলে সকলো ইতিবাচক হ'লে তেওঁলোকেও নিৰ্মাণ কৰিব জুবিন গাৰ্গৰ জীৱনভিত্তিক এখন চলচ্চিত্ৰ। আজি যোৰহাটত চিনেমাখনত সন্নিৱিষ্ট অসমীয়া কালজয়ী গীত মন হেৰাটোৱে নতুন সংস্কৰণ মুকলি কৰা হয়। উপস্থিত থাকে টিম ভাইমন্দাৰ ভালেখিনি কলা-কুশলী। নতুন গীতটোত কণ্ঠদান কৰিছে মন্টুমণি শইকীয়াই। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। সৰ্বপ্ৰথমে মই সম্পূৰ্ণ অসমবাসী প্ৰতিগৰাকী অসমীয়ালৈ বহুত বেছিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাইমন্দাক অতি বেছিকৈ মৰম দিয়া আৰু অতি বেছিকৈ আশীৰ্বাদ দিয়াৰ বাবে, আৰু ভাইমন্দাৰ এই তৃতীয় সপ্তাহটো সম্পূৰ্ণৰূপে হাউচফুল কৰি ৰখাৰ বাবে। আৰু মই ভাবোঁ যে অনাগত বহু সময়লৈকে ভাইমন্দাক এনেধৰণে মৰম দি আগবঢ়াই লৈ যাব। আৰু এই গোটেই কথাটো ভাইমন্দাৰ বিষয়ে আগবাঢ়োঁতেই আজিৰ পৰা ঠিক 5 বছৰ আগতে শ্যামন্তক দাৰ মনলৈ সপোনলৈ আহিল, বা সেইধৰণে তেওঁ সপোন ৰচনা কৰিলে আৰু মোক ফোন কৰি জনালে। তাৰপিছৰ পৰাই গোটেই প্ৰচেছটো ষ্টাৰ্ট হ'ল, আৰু সেইধৰণে আমি আৰম্ভ কৰাৰ পাছত আমি ৰিচাৰ্চ কৰি বা সেইধৰণে কাম কৰি প্ৰায় 360জনতকৈ অধিক অভিনেতাক স্ক্ৰিপ্টেৰে সামৰি আমি শ্বুটিং কৰিলোঁ অসমৰ বিভিন্ন ঠাইতো। সৰ্বমুঠ 125টা ঠাইত, আমি তাতকৈ বেছি অসম ঠাইত আমি শ্বুটিং কৰিলোঁ, আৰু শেষত যোৱা 23 মে' তাৰিখে আপোনালোকৰ সন্মুখলৈ চিনেমাখন আমি আগবঢ়াই দিলোঁ। এই গোটেই দীঘলীয়া প্ৰচেষ্টাটোত বহুকেইজন বিশেষ ব্যক্তিৰ সহায় সহযোগিতা ডেফিনেটলি আছে, কিন্তু 90 বছৰীয়া এই অসমীয়া চিনেমাৰ এই দীঘলীয়া যাত্ৰাটোক প্ৰত্যেক সময়তে সোঁৱৰণ কৰিবলৈ আৰু কোনোবাখিনি সময়ত মই অসমীয়া বুলি অহংকাৰ কৰিবলৈ বিচাৰি, আৰু সেই বিশেষ দৃষ্টান্তটোক আমি চিনেমাৰে বিশেষভাৱে প্ৰত্যেকগৰাকী পুৰুষা চিনেমা কৰ্মীলৈ বহু বেছিকৈ শ্ৰদ্ধাঞ্জলি আৰু ধন্যবাদ জ্ঞাপন কৰি আমি আগবঢ়াই দিলোঁ। আৰু তাক ইমান উলহ মালহেৰে ইমান ধুনীয়াকৈ সকলোৱে উদযাপন কৰি আমাক আঁকোৱালি লৈ পেলাই আমাক আশীৰ্বাদ সূচক হিচাপে প্ৰত্যেকে মৰম দিছে, তাত আমি অভিভূত হৈছোঁ। আৰু এই মৰম প্ৰত্যেক সময়তে অসমীয়া চিনেমালৈ সদায় থাকক বুলি আশা। আমি 2020 চনৰ পৰা গোটেই প্ৰচেছটো ষ্টাৰ্ট কৰিছিলোঁ। 2020 চনত আমাৰ গোটেই সপোনটো আৰম্ভ হৈছিলে। তাৰপিছত আমি ঠিক লকডাউনৰ মাজত আৰম্ভ হৈছে। লকডাউনৰ পিছতে আমি 2020 আগষ্ট মানে আৰম্ভ হৈছে। তাৰপিছতে আমি ৰিচাৰ্চ টিম এটা বনাই পেলাই কাম কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ। ঠিক সেই ৰিচাৰ্চ টিমটোৰ 10 মাহমান কাম কৰাৰ পিছত প্ৰায় 1.5 বছৰ সময় আমি স্ক্ৰিপ্টিঙত কাম কৰিলোঁ। তাৰপিছত 10 মাহ সময় আমি প্ৰি প্ৰডাকশ্যনৰ কাম কৰিলোঁ। দেন আমি সৰ্বমুঠ 90 দিনমানৰ শ্বুটিং কৰিলোঁ, আৰু তাৰপিছত প্ৰায় এবছৰ জোৰা আমাৰ বিশেষভাৱে কিছুমান গীত আছে, যিবিলাক গীত তাৰ কথা, তাৰ সুৰ, এই সকলোবিলাকেই চাগে পৰিচিতি দিয়ে গোটেই বিশ্বৰ সংগীতত, যে মই ক'ৰ গীত, মই কি গীত। আৰু সেইখিনি তেনেকুৱা ধৰণৰ এটা বিশেষ ধৰণৰ অনুভৱেই প্ৰত্যেক সময়তে কৰা এটা গীতেই হৈছে মন হেৰাটোৱে। অসমীয়া প্ৰত্যেকজন মানুহৰ অসমীয়া হৈ জন্ম হৈ থকা, জীয়াই থকা, অসমীয়া হৈ জীয়াই থাকিবলগীয়া প্ৰতিটো প্ৰজন্মই বহুত অসমীয়া হিচাপে লৈ থাকিব পৰা এটা গীত। এই গীতটো বিশেষভাৱে বোৱাৰী চিনেমাখনৰ গীত আছিল। শিৱপ্ৰসাদ ঠাকুৰদেৱে চিনেমাখন পৰিচালনা কৰিছিল, প্ৰযোজনা কৰিছিল তপোবত বৰুৱাদেৱে। আমি যাক কেকুদা বুলি কৈছোঁ, আমি চিনেমাখনত দেখাইছোঁ। আৰু এই চিনেমাখনৰ বিষয়ে বিভিন্ন সময়তে আমি ৰিচাৰ্চ কৰোঁতেও বা বিভিন্ন সমল পাওঁতেও বা সেই কথাটোও আমি উল্লেখ কৰিছোঁ, কিন্তু শেহতীয়াভাৱে আমাকো জনাইছে আমাৰ পল্লৱিতা দাস, তেখেতৰ মানে আমাৰ জীয়ৰী কাহিনীকাৰ। চিনেমাখনৰ কাহিনীকাৰ হ'ল বসন্ত দাস ডাঙৰীয়া, আৰু চিনেমাখনৰ স্ক্ৰিপ্ট লিখিছে ভাইমন্দে, এই কথাটোৱে উল্লেখ আছে। গতিকে সেই চিনেমাখনৰ উপেন কাকতি দেৱে সংগীত কৰিছে, বিপুল চেতিয়া ফুকনে গীতটো লিখিছিলে, মহানন্দ মজুমদাৰ বৰুৱাৰ অমৰ গীত মন হেৰাটোৱে। সেইটোক আমি ৰিক্ৰিয়েট কৰিছোঁ, আৰু ৰিক্ৰিয়েট কৰিবলৈ পাৰ্মিশ্যন আমি মৃদুলাবাইদেৱে দিছে, তাৰ বাবে মৃদুলাবাইদেউক বহুত বেছিকৈ ধন্যবাদ। আৰু তাৰ সেই গীতটো আমি ইতিমধ্যে চিনেমাত সংযুক্ত কৰিছোঁ। সেই বিশেষ এৰাটোক আমি এটা গীতেৰে দেখাব বিচৰাৰ ইচ্ছাৰে তাক বহুত ধুনীয়াকৈ সকলোৱে আঁকোৱালি। বয়সৰ এক্টৰ বা মোতকৈ সৰু বা মোতকৈ ডাঙৰ যিমান মানুহ আছে, সকলোৰে সপোন হ'ব কিজানি এনেকুৱা এজন মহান ব্যক্তি, ইমান ভাল, ইমান লেজেণ্ডেৰী ষ্টৰী টেলাৰ, লেজেণ্ডেৰী ডিৰেক্টৰ মুনীন বৰুৱা ছাৰৰ চৰিত্ৰটো কৰিব পোৱাটো মই মানে বহুত সৌভাগ্যৱান বুলি ক'ম। আমাৰ যোনটো ডিৰেকশ্যন টীম আৰু প্ৰডাকশ্যন টীমে 1.5-2 বছৰমান এটা ৰিচাৰ্চ কৰিছিলে। যিমানখিনি তেখেতৰ সমবয়সীয়া মানুহ আছে, তেখেতৰ লগত কাম কৰা মানুহ আছে, বা তেখেতৰ পুত্ৰ, তেখেতৰ ৱাইফ, তেখেতৰ জীয়ৰী, সকলোৰে পৰা মানে ইণ্টাৰভিউজ লৈছিলে। সকলোৰে পৰা মানে বহুত মানে 1 ঘণ্টা 2 ঘণ্টাৰ এনেকুৱা ভইচ নোটছ আছে, ৰেকৰ্ডিংছ আছে, লিখনি আছে। সেইবোৰ মোক পঠিয়াইছিলে। মোক সমীৰ দাই সদায় দুটাকৈ পঠিয়াই থাকে, সদায় এই 2 মাহৰ জাৰ্ণিত সদায় মোক কয়, এইখিনি শুনিবাচোন, মৃদুলা বৰুৱাই এনেকৈ কৈছে, প্ৰাঞ্জল শইকীয়াই এনেকৈ কৈছে, অমুকে এনেকৈ কৈছে, তপন দাসে এনেকৈ কৈছে, জুবিন গাৰ্গে এনেকৈ কৈছে। চ' সকলোৰে পৰা বিভিন্ন ধৰণৰ বস্তু পাইছিলোঁ। তেওঁ কেনেকৈ উঠে বহে, তেওঁ লিখি থাকিলে কেনেকৈ থাকে, ঘৰত কেনেকৈ থাকে, তেওঁ খং কেনেকৈ কৰে, তেওঁ ক্ৰিকেট চাই খুব ভাল পাইছিলে, তেওঁ খাই কি ভাল পায়,
চ' এই গোটেইখিনি বস্তুৰ পৰা সেইখিনিৰ পৰা মই এটা চামাৰি বনালোঁ এজ এন এক্টাৰ, তাৰপিছত মই এটা স্কেটছ বনালোঁ তেওঁৰ। ত' বনাই মই সেইটো কৰিবলৈ চেষ্টা কৰিলোঁ। এতিয়া মানুহে মৰম কৰিছে, ভাল পাইছে, সেইটোৱে মোৰ কাৰণে এটা বহুত আশীৰ্বাদ। তাৰ উপৰি মই কমেই সদায় মোৰ ডিৰেক্টৰ, মানে চিনেমাখনত ছেটতটো মোক তেখেতে নিয়ন্ত্ৰণ কৰিছে। চ' তেখেতক মই থেংক ইউ ক'ম। গৰিমা বাই কষ্টিউম কৰিছে আমাৰ। তেওঁ খুব ওচৰৰ পৰা লগ পাইছিলে মনিন বৰুৱা ছাৰক। তেখেতে মোক ছেটত বহুতখিনি বস্তু সহায় কৰিছে। বাকী তেওঁৰ পুত্ৰ আছে মানস বৰুৱা, তেওঁৰ ৱাইফ বৰ্মা, মঞ্জুলা বৰ্মা, তেখেতসকলৰ ঘৰলৈ গৈছোঁ, বহুত দিন গৈছোঁ, কেইবাদিনো গৈছোঁ, বৰ্মাৰ লগত বহোঁ। বৰ্মাই মোক ধেৰ ষ্টৰিজ কয় তেওঁৰ বিষয়ে। তো সেইবোৰ শুনিলে কিছুমান গম পায় আপুনি মানুহজন শান্ত সুস্থ নে মানে উৎপতীয়া নে বহুত হেৰি কৰা মানুহ। তো কেনেকুৱা সেইটোতে মই গম পালোঁ তেওঁ খুব গাম্ভীৰ্যপূৰ্ণ মানুহ এজন বা শান্ত মানুহ এজন। তেওঁ খং উঠিলে সদায় চকু দি চায়, একো নকয়, একোৱে নকয়। খুব পাংচুৱেল আছিলে টাইমৰ লগত। এক্টাৰ্ছক খুব মৰম কৰিছিলে। তেওঁৰ চিনেমাত যিবোৰ এক্টাৰ্ছে কাম কৰে তেওঁলোকক সদায় এৰি দিয়ে, তেওঁলোকক স্পেচ দিয়ে। চ' এইবোৰ কথা দি গম পায়। তেওঁ চিনেমা লিখি থাকিলে নিজৰ ৰুমতে সোমাই লিখি থাকে। প্ৰথম ড্ৰাফ্টখন তেওঁ বৰ্মাক দেখায়, মঞ্জুলা বৰ্মাক আহি দেখায়, শুনাই যে এইটো ষ্টৰি কেনেকুৱা হৈছে। বৰ্মাই যি কয় তাৰ ওপৰত তেওঁ কাম কৰে বা দুটাই ডিছকাশ্যন এটা কৰে। চ' সেইবোৰ বস্তুৰ পৰা এটা হেৰি বনাই মানে আগবাঢ়িছিলোঁ আৰু। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271